শিক্ষা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী নমস্কাৰ, স্বাগতম সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপুনি গমে পাইছে টাইটেল আৰু থাম্বনেইল দেখি যে আশা কৰ্মী, স্কুলৰ ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত এখন আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'খনত যদি আপুনি শেষলৈকে চাই তো আপোনালোকৰ সকলোখিনি কনফিউজন দূৰ হৈ যাব আৰু মুখ্যমন্ত্ৰীয়ে এখন বৃহৎ ঘোষণা কৰিলে ৰান্ধনীসকল, অংগনবাদী আৰু আশা কৰ্মীসকলৰ বাবে। তো ইয়াৰ বাবে এই ভিডিঅ'খন যদি শেষলৈকে চাই তো সকলোখিনি তথ্য কি আমি আগবঢ়াম। তো প্ৰথমেকে আমি এই মুখ্যমন্ত্ৰীয়ে কি বৃহৎ ঘোষণা কৰিছে সেই টপিকৰ ওপৰত আমি আলোচনা কৰিম আৰু সেই ক্লিপখনো মই দেখাই দিম যে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে। তো চাওক, প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে কিছুদিন পিছে স্কুলৰ ৰান্ধনীসকলে, আশা কৰ্মীসকলে, অংগনবাদীসকলে নিজৰ দৰমহা বঢ়োৱাৰ বাবে এখন প্ৰতিবাদী কাৰ্যসূচী ৰেডি কৰে। ঠিক আছে, প্ৰতিবাদী কাৰ্যসূচী কৰাৰ পিছত এইসকল চৰকাৰৰ ওচৰত আবেদন জনায় যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰে যাতে। কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে ইমান বেছি এটা এমাউণ্ট নাই চৰকাৰৰ হাতত যি সকলো ৰান্ধনীসকল, অংগনবাদী আৰু অংগনবাদীসকলক, আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা যাব। কিন্তু ইয়াৰ ওপৰত এখন বৈঠকত আলোচনা কৰা হ'ল যে ইয়াৰ উপৰি কিছু এটা সিদ্ধান্ত ল'ব যাতে কেনেকৈ সহায় কৰিব পাৰে। যদিও দৰমহা বঢ়াব নোৱাৰে, কিন্তু এটা চৰকাৰৰ ফালৰ পৰা এখন সুবিধা যাতে লাভ কৰে সেইখনৰ বিষয়ে এখন আলোচনা কৰিছে। তো বলক প্ৰথমে আমি সেই ভিডিঅ'খন চাই লওঁ। শিক্ষা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতেই গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ। তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ ভিডিঅ'খন চালে। তো ভিডিঅ'খন চাই আপোনালোকৰ হয়তো এতিয়া কনফিউজন আছে, কিন্তু ইয়াতে দৰমহা বৃদ্ধিৰ ওপৰত কথা নকল বা কোনো এটা হয়তো কিছু এটা কথা ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কিন্তু ইয়াত দৰমহা বৃদ্ধিৰ ওপৰত কোনো কথা নকলে। কিন্তু হয়তো চাগে দৰমহা বৃদ্ধি হ'ব সকলোৰে, কিন্তু ইয়াতে সম্পূৰ্ণ গেৰাণ্টি দিয়া নাই যে আপোনালোকে হয়তো দৰমহা বৃদ্ধি পাব। কিন্তু সকলো অসমবাসীৰ ৰাইজে বিচাৰে যে যাতে আশা কৰ্মী, স্কুলৰ ৰান্ধনীসকল আৰু অংগনবাদীসকলৰ দৰমহা যাতে বৃদ্ধি হয়, এটলিষ্ট 6,000 কৰি যাতে পায় ৰান্ধনীসকলে। কিন্তু ইয়াৰ ওপৰত এইখনো নিদিয়ে যে 1,000 টকা, 1,200 টকা কৰি দি আছে চৰকাৰে। এইখন চাগে একফালে বহুত অসুবিধাৰ ফালেৰে চলি আছে ৰান্ধনীসকলে। তো এইখন মুখ্যমন্ত্ৰী ডাঙৰীয়া অৱশ্যে ঠিক কৰিব লাগে।